বন্ধুসকল, আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হ'ল ঈদৰ আনন্দ উল্লাহৰ মাজতেই পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ঈদৰ আনন্দ উল্লাহৰ মাজতেই পৰ্বতঝৰাৰ পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী বৃদ্ধা। সংকটজনক অৱস্থাত ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ আহত বৃদ্ধগৰাকীক। দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS01FJ7263। দুৰ্ঘটনাস্থলীত পৰ্বতঝৰা আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে। পৰৱৰ্তী খবৰ, বৰ্ষাপাৰাত ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ জয়লাভ। ধোনীৰ প্ৰদৰ্শনত নিৰাশ অনুৰাগীসকল। চলিত IPL-ত প্ৰথমটো বিজয় সাব্যস্ত কৰিছে ৰাজস্থান ৰয়েলছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত বিগত দুখন মেচত পৰাস্ত হৈছিল যদিও আজি গৃহ চহৰ গুৱাহাটীত ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। উল্লেখযোগ্য যে টছত পৰাস্ত হৈ ৰাজস্থানে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৯টা উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰে। ৰাজস্থানৰ এই ৰানৰ মূলতে নীতিশ ৰানাৰ আৰু অধিনায়ক ৰিয়ান পৰাগৰ অনবদ্য ৰান। বৰ্ষাপাৰাত আজিৰ মেচৰ জৰিয়তে চলিত IPL-ত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে নীতিশ ৰানাই। তেওঁ দললৈ ৮১ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। আনহাতে অধিনায়ক ৰিয়ানে ২৮টা বলত ৩৭ ৰান সংগ্ৰহ কৰি দলৰ বিজয়ত অন্যতম ভূমিকা পালন কৰে। ইফালে জয়ৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা চেন্নাইয়ে ৬টা উইকেট হেৰুৱাই ১৭৬ ৰানতে ইনিংছ সামৰি পৰাজয় বৰণ কৰে। উল্লেখযোগ্য যে প্ৰিয় তাৰকা মহেন্দ্ৰ সিং ধোনীক চাবলৈ ষ্টেডিয়ামত ভিৰ কৰা দৰ্শকক নিৰাশ কৰে কেপ্টেইন কুলে। তেওঁ মাত্ৰ ১৬ ৰান কৰিয়ে বিদায় মাগে। অৱশ্যে অধিনায়ক ঋতুৰাজ গাইকোৱাবে ৬৩ ৰান সংগ্ৰহ কৰি চেন্নাইৰ অনুৰাগীক আমোদ দিয়ে। পৰৱৰ্তী খবৰ, এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাথাকিব কংগ্ৰেছৰ প্ৰাৰ্থী। এই কথা সদৰি কৰে পদ্ম হাজৰিকা। এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ পৰিব কংগ্ৰেছ। নিৰ্বাচনত বহু স্থানত কংগ্ৰেছৰ প্ৰাৰ্থীয়েই নাথাকে। কোনোৱে প্ৰাৰ্থী হ'লে ১.৫ লাখ টকা দিম বুলি কংগ্ৰেছে প্ৰচাৰ চলাইছে যদিও ১৫০ টকাও দিব নোৱাৰে কংগ্ৰেছে। আজি জামুগুৰি হাটৰ পাতলৰচুক গাঁৱত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে যোৱা নিৰ্বাচনত কংগ্ৰেছে জিকিম বুলি হোটেলত সোমাই দপ্তৰ পৰ্যন্ত বিতৰণ কৰিলে। হোটেলত চাতুৰি নাদুৰি থাকোঁতেই সময় গ'ল কংগ্ৰেছৰ। পাছত আমিহে দিছপুৰ গ'লো। এয়াই কংগ্ৰেছৰ দুৰৱস্থা। আহি থকা দিনত কংগ্ৰেছ সম্পূৰ্ণৰূপে যে বিধ্বস্ত হ'ব সেই কথা পঞ্চায়ত নিৰ্বাচনতে গম পাব বুলি কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে। পৰৱৰ্তী খবৰ, আহিল নতুন আইন, বিক্ৰী কৰিব নোৱাৰিব পিজ্জা, বাৰ্গাৰ, চাওমিন আৰু ম'ম'। এতিয়াৰে পৰা পিজ্জা আৰু বাৰ্গাৰকে ধৰি জাংক ফুড বিক্ৰী কৰিব নোৱাৰিব কোনো দোকানীয়ে। এই নিৰ্দেশনা প্ৰদান কৰিছে এখন শিক্ষা বিভাগে। মেক্সিকোৰ শিক্ষা বিভাগে শেহতীয়াকৈ নিৰ্দেশনা প্ৰদান কৰিছে যে কোনো শিক্ষানুষ্ঠানৰ কাষত নাইবা ভিতৰত জাংক ফুড খাব নোৱাৰিব কোনো লোকে। যদিহে এনে হয় তেন্তে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যোৱা ২৯ মাৰ্চৰ পৰা প্ৰযোজ্য হোৱাকৈ এই কঠোৰ নিয়ম জাৰি কৰিছে মেক্সিকোৰ চৰকাৰে।
শিক্ষা বিভাগে সদৰি কৰা অনুসৰি মেদবহুলতা আৰু মধুমেহৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে শিক্ষাৰ্থীৰ খাদ্যাভ্যাসক লৈ এনে কঠোৰ নিৰ্দেশনা পূৰ্বতেও প্ৰদান কৰিছে মেক্সিকোৰ চৰকাৰে। অত্যাধিক নিমখীয়া আৰু পেকেটত থকা খাদ্য সামগ্ৰী সেৱনৰ নিষেধাজ্ঞা আৰোপ কৰিছিল মেক্সিকোত। পেকেটৰ চিপছ, মছলাযুক্ত ভিন্ন সামগ্ৰী, পেকেটৰ জুচ আদি খাদ্য শিক্ষাৰ্থীৰ বাবে পূৰ্বৰে পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে দেশখনত। শেহতীয়াকৈ মেক্সিকো চৰকাৰৰ এই সিদ্ধান্ত আদৰণি জনাইছে দেশখনৰ অভিভাৱক মহলেও। এই কঠোৰ নিৰ্দেশনা জাৰি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে, এনেদৰে বিদায় জাংক ফুড। এতিয়াৰে পৰা অভিভাৱকসকলে ঘৰলৈ ৰান্ধি সন্তানক খুৱাওক, ভুলতো যাতে জাংক ফুডৰ ফালে নাচায়। মনত ৰাখিব, জাংক ফুডৰ বিৰুদ্ধে এতিয়া কঠোৰ আইন দেশত প্ৰণয়ন হৈছে। মেক্সিকোৰ ৰাষ্ট্ৰপতিয়েও সামাজিক মাধ্যমযোগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।